ক্লাছ 4-5লৈকে পঢ়ি ল'ৰা ছোৱালীখিনি ড্ৰপ আউট হয় টু ইৰেডিকেট ড্ৰপ আউট আচলতে আমাৰ প্ৰজেক্টখন ইন্ট্ৰডিউচ কৰা হৈছিলে আজি 5-6 বছৰ আগতে এইখন একচুৱেলি এটা প্ৰজেক্ট হয় য'ত মানে চাইল্ড ৰাইটছৰ ওপৰত আমি জিৰ' ড্ৰপ আউট আৰু চাইল্ড লেবাৰ ফ্ৰী কেনেকৈ এখন ছ'চাইটিত বাচ্চাবিলাকক ৰাখিব পাৰোঁ তাৰে কাৰণে আচলতে আমাৰ এইটো এটা কনচেপ্ট আছিল প্ৰথমতে 2013ত মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া অকল 50টা বাচ্চাই দি এই চেণ্টাৰটো আচলতে আৰম্ভণি কৰিছিলোঁ কিন্তু গ্ৰেজুৱেলি ইমান ডিমাণ্ড হ'ল প্ৰত্যেক বছৰে 100টাৰ ওপৰত আমি বেছি ষ্টুডেণ্ট পাওঁ এতিয়া প্ৰায় 240ৰ ওপৰত আমাৰ বাচ্চা হৈছে আৰু এওঁলোকে অকল এইটো চেণ্টাৰে নহয় আমাৰ ফেচ ইণ্ডিয়াৰ 35টা ছাপ্লিমেণ্টাৰী চেণ্টাৰ আছে আৰু নাম দিয়া হৈছে ফেচ ছাপ্লিমেণ্টাৰী এডুকেশ্যন চেণ্টাৰ আপোনালোকে দেখিছে বেনাৰখনত ইতিমধ্যে লিখি থোৱা আছে এই 35 চেণ্টাৰ একচুৱেলি আমাৰ বেলেগ বেলেগ গাঁওবিলাকত দিয়া হৈছে এওঁলোকে কি হয় ৰাতিপুৱা স্কুলত যোৱাৰ পিছত স্কুলৰ পৰা আহি কি কৰিব হোৱাট নেক্সট 3:45ৰ পৰা যিখিনি খালী টাইম থাকে ল'ৰা ছোৱালী আচলতে দেখা যায় আজিকালি বিভিন্ন ধৰণৰ বস্তুৰ লগত জড়িত হৈ থাকে ধৰক মোবাইলে হওক বা বিশেষকৈ ল'ৰাবিলাক ওলাই যায় বা বেলেগ কিবা বেয়া কামত যেন তেওঁলোকে এংগেজ নহৈ পেলাই আমাৰ চেণ্টাৰটোত আহিব আমাৰ আচলতে সেইটো এটা প্ৰচেষ্টা আছিলে আৰু কিমান পাৰোঁ নাজানো কিন্তু বহুতখিনি ছাকচেছফুল আজি হৈছোঁ আপোনালোকে নিজে মঞ্চত দেখা পাইছে কেনেকৈ কণ ল'ৰা ছোৱালীবিলাকে নিজৰ প্ৰদৰ্শনী দেখুৱাইছে বেলেগ বেলেগ চেণ্টাৰৰ পৰাও আহিছে একচুৱেলি হাফিজাৰ ষ্টৰিটো অকণমান ক'ব বিচাৰিছোঁ হাফিজাক আমি আচলতে ক্লাছ 3 নে 4ৰ পৰাই পাইছিলোঁ তাই তেতিয়া নাৰেংগী হাইস্কুলত পঢ়ি আছিলে তেতিয়াৰ পৰাই তাই মানে কেতিয়াও ষ্টেজ কি বস্তু তাই দেখি পোৱা নাছিলে মাইক কেনেকৈ ধৰিব লাগে তাই নাজানে তেতিয়া মই মানে তাইক স্ক্ৰিপ্টবিলাক লিখি দিওঁ কাগজ এখনত মানে যেতিয়া এংকাৰিং কৰিব তাইক পূৰা A to Z স্ক্ৰিপ্টখনত লিখি দিয়া হয় আৰু তাই মুখস্থ কৰি আহে আচলতে মুখস্থ কৰি আহি তাইক মানে খুব প্ৰেক্টিচ দিয়া হয় কণ্টিনিউৱাছলি মই বহি ইহঁতক প্ৰেক্টিচ দিছিলোঁ সেই 10 বছৰ